বৰহাটৰ প্ৰথমজন মক্কালৈ যোৱা মাননীয় আমাৰ ছাৰ হজৰাতি শ্বৰীফুদ্দিন আহমেদ ছাৰ ঘূৰি আহিছে ইণ্টাৰচিটি এক্সপ্ৰেছত আমি তেখেত আহি আছে ইয়াত সোমাইছে বৰহাট ৰেল ষ্টেচন প্লেটফৰ্মৰ পৰা সোমাওঁ গুৱাহাটীৰ পৰা লেডুমুখী এইখন যাত্ৰীবাহী ইণ্টাৰচিটি এক্সপ্ৰেছ এতিয়া বৰহাটৰ প্লেটফৰ্মৰ সোমাওঁ তেখেতে ইয়াতে আহিছে গতিকে আমি বিভিন্ন জাতীয় সম্প্ৰদায়ৰ মানুহ আহিছে গতিকে আমাৰ বিৰাজ গগৈ আহিছে আদৰণি জনাবৰ কাৰণে বিভিন্নজন আহিছে সকলোকে দেখুৱাইছোঁ ইয়াত উপস্থিত প্লেটফৰ্মত গতিকে আমি এতিয়া ছাৰক আদৰণি জনাম একা ছাৰো আছে গুড মৰ্ণিং ছাৰ আমাৰ আব্দুল দাও আছে নাজিমুদ্দিন আনচাৰী আছে বিভিন্নজন আছে মুঠতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক্সপ্ৰেছ বৰঘাট প্লেটফৰ্মত সোমাইছে ইয়াতে কোনোবা ঠাই ছাৰ আছে নামি আহিব আমি আদৰণি জনাম গাড়ী হৈছে এচিত আহিব আমি আগলৈ যাব পিছফালে যাওঁ গাড়ীখন ৰৈছেহি আমি পিছে পিছে গৈছোঁ চৰি আহমেদ ছাৰ নামিব এতিয়া কথা কৈ আগবাঢ়িছোঁ আমি আহমেদ ছাৰ সদৰ পৰা নামিছে ছাৰ ইণ্টাৰচিটি এক্সপ্ৰেছতে আহমেদ ছাৰ মক্কাৰ মদিনাৰ পৰা আহি ইয়াত বৰঘাটত গৃহস্থানত উপস্থিত হৈছে ছাৰ আপোনালৈ অপুৰন্ত ছাৰ শুভেচ্ছা থাকিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আদৰণি জনাইছে সদৰ পৰা ঘূৰি আহিছে আহমেদ ছাৰ সকলোৱে কমল কুৰ্মী এখন পলাম কৰ্মচাৰী আদৰণি জনাইছে বিভিন্নজনে আদৰণি জনাইছে আমাৰ ধৰ্ম মতে বুকুত মিলাব লাগে নিয়ম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দল বল নিৰ্বিশেষে সকলোৱে আদৰণি জনাইছে এয়া গৃহত পদাৰ্পণ ছাৰৰ অতি আৱেগিক মুহূৰ্ত আনন্দ হৈ পৰিছে সকলোৱে এয়া বিভিন্নজন আহিছে এইফালে হেৰি আছে লাগি লিখছনে সম্বোধন জনালে ইয়াৰ লগত বিভিন্নজন আছে আমাৰ এইটা আছে যিটো আছে এনেকুৱা সুন্দৰ মুহূৰ্ত আমি অতিবাহিত কৰিছোঁ বৰহাট ৰেল ষ্টেচন প্লেটফৰ্মত বিভিন্নজনক আমি দেখুৱাইছোঁ বিপিন দা এই কি কয় বিজেপি এক্স মণ্ডল প্ৰেচিডেণ্ট বিজেপি দলৰ মণ্ডল প্ৰেচিডেণ্ট আমাৰ বিপিন কমল কুৰ্মী দল বল নিৰ্বিশেষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহিছে ইয়াত পবিত্ৰ কৰ্মৰ পৰা ঘূৰি আহিছে জীৱনৰ extraordinary behavior means so what is very good welcome everyone is is hugging give a hug welcoming yes sir the person is it's a nice moment going on the proud moment now for Ahmed sir especially yes, he has come with all blessings the first ever one from yes from this area is the first person to accomplish yes you're gonna this is he's the first person from our area to visit Makkah yes and he has come to accomplish he has come with yes totally change yes আপুনি ফোন মৰাৰ লগে লগে মই যোৱা কৰা Ahmed sir
ছাৰ ছাৰ আমাৰ সাক্ষাৎকাৰ থাকিব Welcome. So glad to meet you. সুন্দৰ মুহূৰ্ত এইটো সময়ত ভিডিঅ' কৰিছোঁ বিভিন্নজনে ফটোৰ বাবে প'জ দিছে মই সুবিধা লৈ এটা ভিডিঅ' এটা কৰিছোঁ ভাল লাগিল নুৰুল ভাল লাগিল শুভেচ্ছা থাকিল আপোনালৈ ধন্যবাদ এটা ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ সামান্য এটা বিৰাজ গগৈদেৱ ধন্যবাদ থাকিল এতিয়া আমাৰ বিৰাজ গগৈদেৱে ছাৰক উদ্দেশ্যিত এষাৰ ক'ব এই এটা তুমি সুখ আৰু আৱেগৰ মুহূৰ্ত যাবৰ দিনাখনো ছাৰ আপোনাক সুকলমে যাতে আপুনি আপোনাৰ মনৰ কাৰণে যাব আমি জনাইছিলোঁ আজি সুকলমে পালেহি এই মুহূৰ্তত ক'বলৈ একো নাই আপোনাৰ এই পবিত্ৰ যাত্ৰাৰ পৰা আজি এই ঠাইলৈ আগমন হোৱালৈকে যি আপুনি বৰহাটবাসীক মাত্ৰা দিলে এই মাত্ৰা অতুলনীয় স্মৰণীয় হৈ ৰ'ব আজি দেখা গৈছে আমাৰ বিভিন্ন সময়ত বিভিন্ন দ্বন্দ্ব থাকিলেও আজি জাতি বৰ্ণ ভাষা ধৰ্ম সম্প্ৰদায় দল নিৰ্বিশেষে আপোনাক যিধৰণে আঁকোৱালি লৈছে এই ধাৰাটোৱে আমাৰ বৰহাটবাসী ৰাইজক এটা সমন্বয়ৰ বাৰ্তা দিলে আমাক সদায় একেলগে নিষ্পাপভাৱে আমি আমাৰ কৰ্মৰাজিৰ কাৰণে আগুৱাই যোৱাৰ এটা প্ৰেৰণা যোগাল এই প্ৰেৰণা আমাৰ কাৰণে আশীৰ্বাদ হ'ব ছাৰ আপুনি দীৰ্ঘায়ু হওক সুস্বাস্থ্যই আমাক সদায় আশীৰ্বাদ দিয়ক তাকে আপোনাৰ ছাত্ৰ হিচাপে এজন সমাজকৰ্মী হিচাপে কামনা কৰিলোঁ ছাৰ নমস্কাৰ মই প্ৰতি ধৰ্মাৱলম্বী লোককেই নিজ নিজ ধৰ্ম অনুযায়ী প্ৰথমে মই মোৰ মুছলিম ভাইসকলক আসসালামু আলাইকুম ৰহমতুল্লাহি व বাৰাকাতুহু দ্বিতীয়তে অন্যান্য ধৰ্মাৱলম্বী ব্যক্তিসকলক মোৰ পু ভতিজা সদৃশসকলক মই সেৱা জনাইছোঁ নমস্কাৰ ছাৰ মই পবিত্ৰ মক্কা ভূমিলৈ যোৱাৰ সময়ত সকলো সম্প্ৰদায়ৰ ব্যক্তিসকলে মোক যিদৰে আদৰ সাদৰ কৰি বিদায় সম্ভাষণ জনাইছিল আজি পুনৰ ঘূৰি অহাৰ মুহূৰ্তত সকলোকে বৰ্ণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে পাই মই অত্যন্ত আনন্দিত আপ্লুত হৈছোঁ আৰু মই আল্লাহৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম দেশৰ বাকী প্ৰান্তত যিয়েই নহওক লাগে আমাৰ বৰহাটখনত মই মোক নিজকে নাদৰ ভেকুলী বুলি ধৰি লৈছোঁ গতিকে এই নাদ টুকুৰাত অৰ্থাৎ মোৰ বৰহাট অঞ্চলটোত যাহাতে সদায় শান্তি সম্প্ৰীতি অটুট থাকে আৰু অৰিয়া অৰি খেয়লা খেয়লি ভাৱবোৰ নাইকিয়া হয় একতাৰ ভাৱ যাহাতে মোৰ মৃত্যুলৈকে বৰ্তি থাকে মোৰ মৃত্যুৰ পিছতো যাহাতে জাতিৰ মাজত একতাৰ ভাৱটো থাকে এই কামনাৰে মই সকলোটিলৈ পুনৰবাৰ নমস্কাৰ মই এটা কথা কওঁ সদায় সাক্ষাৎ লৈ থাকে কোনদিন নকয় আজি মই দেৱজিৎ গগৈৰ পৰা সামান্য এটা সাক্ষাৎ ল'বলৈ বিচাৰিছোঁ আৰু ল'ব নিশ্চয় আমাৰ নুৰুলে মাত্ৰ মই আগতে এটা কথা কৈ থওঁ আপোনালোকে মোক যিখিনি মৰম যাচিলে ইয়াত উপস্থিত থকা প্ৰতিজন পুৰুষ নাৰীক মই গধূলি মোৰ ভগা পজাত সকলোকে মাতিছোঁ এটোপা চেঁচা পানী খুৱাবৰ বাবে ধন্যবাদ আশা কৰোঁ আপোনালোকে মোৰ সেই চেঁচা পানীটোপা আহি গ্ৰহণ কৰে যেন আজি তেতিয়াহ'লে মই সাংবাদিকৰ ৰূপত থিয় হ'ব লাগিব আনকালে মোক সদায় সোধে আজি মই সৈতে দেৱজিৎ গগৈ ডাঙৰীয়া ছাৰৰ এই আৰম্ভণিৰ পৰা আজি শেষ যাত্ৰা আমাৰ ইয়াত আহি তেখেত পদাৰ্পণ কৰিলে এই দীঘলীয়া যাত্ৰাত অত্যন্ত উৎকণ্ঠা আছিল বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা আছিল ছাৰৰ পৰিয়ালৰ ভাৱ আছিল ৭৫ বছৰ বয়সত সৌভাগ্য নঘটে এনেকুৱা এটা আপোনাৰ কৰ্মৰ কাৰণে কিন্তু তেখেতৰ আল্লাহৰ প্ৰতি থকা হাজাৰ শ্ৰদ্ধা আৰু ভক্তিৰ কাৰণে তেখেতক সময়ে অনুকূল পৰীক্ষা দিলে এই যাত্ৰাছোৱাত আমিও তেখেতক বিদায় দিছিলোঁ আৰু বহুত মানুহে বিদায় দিছিল আজি তেখেত আহি সুকলমে পালেহি
এই ক্ষেত্ৰত বহৰবাসী ৰাইজৰ অনুভৱৰ লগতে আপুনি এজন অত্যন্ত সংবেদনশীল ব্যক্তি, আপোনাৰ যথেষ্ট দৰ্শন আছে আৰু আপুনি যথেষ্ট বাকপটু মানুহ। তাৰ লগতে আপুনি এক মানৱ সেৱাৰ লগতে এক আপুনি প্ৰাকৃতিপ্ৰেমী জগতত মানুহক বিপদৰ পৰা বচাবৰ কাৰণে সৰ্প জগতৰ লগত যুঁজি আছে। এই ক্ষেত্ৰত ছাৰৰ যিটো আধ্যাত্মিক গুণ, তেখেতে ধৰ্মৰ যোগেদি মানুহৰ মাজত একতা কঢ়িয়াই দিবলৈ বিচাৰিছে, কওক কি ক'ব? ছাৰে যিটো প্ৰচেষ্টা যিটো এটা সফল হ'ল, এটা কথা ক'ব বিচাৰিছোঁ যে মই এটা কথা তথ্য এটা জানিব পাৰিলোঁ যে বিশেষ হজ কৰিবলগীয়া যিটো হজযাত্ৰী আমাৰ বৰহাটৰ পৰা তেখেত আটাইতকৈ ছিনিয়ৰ মোষ্ট নে ছাৰ, প্ৰথমবাৰ বৰহাটৰ প্ৰথমজন তেওঁ সফল ব্যক্তি যি মক্কাত হজ কৰি আহিছে। গতিকে আগতে যদি কোনোবা গৈছিল ক'ব নোৱাৰোঁ, কিন্তু এতিয়ালৈকে তথ্য আমি চাইছোঁ, তথ্যত আমি অৱগত নহয়। কিন্তু আৰু এটা কথা বিশেষভাৱে এইটো অতি আশ্চৰ্যকৰ কথা দেই, মই মোৰ ফালৰ পৰা ব্যক্ত কৰিছোঁ, কোনো নাজানিব চাগে, মই কিন্তু জানো অলপীয়াকৈ জানিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ হজ কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰত বা অসম, গতিকে বাকীবিলাক ঠাইত ধৰি লওক যৌৱন প্ৰাপ্ত অৱস্থাতে ডেকা বয়সত হজ কৰিবলৈ যায়। কিন্তু এটা অতি আশ্চৰ্যকৰ বিষয়, আমাৰ বৰহাটৰ এজন ব্যক্তি বা অসমৰ হওক ভাৰতৰ হওক হজ কৰিবলৈ যেতিয়া চাকৰি কৰাৰ পিছত তেওঁ ৰিটায়াৰ হোৱা অৱসৰ হোৱাৰ পিছত হজ কৰিবলৈ যায়। ছাৰ এটা জ্বলন্ত নিদৰ্শন হয়। গতিকে এনেকুৱা বয়সত যিটো মানুহৰ দম হেৰাই যায়, শক্তি হেৰাই যায়, শক্তি শৰীৰ দুৰ্বল হৈ যায়, কিন্তু সেইটো সময়ত হজ কৰিবলৈ নাযায়, ঘৰত জিৰণি লয়। কিন্তু ছাৰ সম্পূৰ্ণ ইয়াৰ ব্যতিক্ৰম। ছাৰ আপুনি এতিয়া ব্যক্ত কৰক, য'ত হজ কৰিবলৈ গৈছিলে যে আপোনাৰ যিসকল হজযাত্ৰী আছিলে লগৰ, নিশ্চয় অধিকাংশ সংখ্যকে 80% চাগে 50ৰ তলৰ। কি ক'ব ছাৰ? শ্ৰীমান দেৱ গগৈ যি কথাটো কৈছে সেই কথাটো একমত। আমাৰ ভাৰতবৰ্ষ তথা অসমৰ মানুহবোৰে বুঢ়া হ'লেহে তীৰ্থমুখী হয়। তীৰ্থমুখী হয় বুলিয়ে কৈছোঁ, সকলোৱে বুজিবৰ বাবে, অৰ্থাৎ হজ কৰিবলৈ যায়। কিন্তু মই যিটো মোৰ অভিজ্ঞতাৰ পৰা দেখিলোঁ, ইণ্ডোনেছিয়া, চাইনা, পাকিস্তান, বাংলাদেশ, মালয়েছিয়া, ছিংগাপুৰ, এই অঞ্চলৰ মানুহবোৰ ডেকা জীয়ৰীবোৰে হজ কৰিবলৈ গৈছে। আৰু তাত এনে এটা প্ৰবাদ আছে, মুছলিম সম্প্ৰদায়ৰ ভিতৰত বিয়া বাৰু হ'লে প্ৰথম দৰা পক্ষই কইনা পক্ষই সুধিব যে হজ কেইবাৰ কৰা হ'ল। ইট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট মেটাৰ, হজ কেইবাৰ কৰা হ'ল। তেতিয়াহ'লে আপোনালোকে উপলব্ধি কৰক হজৰ মাহাত্ম্যটো কিমান বেছি। যদি অন্য দেশৰ মানুহে হজ নকৰে, ল'ৰা ছোৱালীয়ে বিয়াও নহয়। মই শুনি অহা কথাটো আপোনালোকক ব্যক্ত কৰিছোঁ, প্ৰথম অভিজ্ঞতা। আৰু তাত যি দেখিলোঁ, ইমানেই ঠেলা হেঁচা হয়, আপোনালোকে অৱগত জানিব। ছয়তান মৰা এটা পৰ্ব আছে, পৰ্ব বুলিয়ে কৈছোঁ। সেই পৰ্বটোত আল্লাই মোক জীয়াই আনিলে বুলি কৈছোঁ। মোৰ চকুৰ আগতে এগৰাকী মহিলা আৰু এজন পুৰুষ অধিপতি মই দেখিলোঁ। অৰ্থাৎ আপোনালোকৰ পিকচাৰটো এইদৰে মানুহ ইটোৰ সিটোৰ গাত লাগিব, ঠেলা হেঁচাতে যি হাৰ্ট দুৰ্বল হয় তাতে দম তুলি। সেইদৰে দুজন ব্যক্তিৰ ডেড বডি মই নিজে দেখিলোঁ। আৰু মানুহে চাবলৈ নাই, প্ৰত্যেকে নিজৰ ধৰ্মৰ প্ৰতি ব্যস্ত। আৰু পুলিচে টানি নি সেইকেইটা কিনাৰত থ'ব। আৰু পিছবাৰ দেখিলোঁ সেই মই দুটা দেখা, আৰু ক'ত মৃত্যু হৈছে নাজানো। পিছবেলা আমাৰ মাগৰিব নামাজ কাবা শ্বৰীফৰ ওচৰত পঢ়িবলৈ যাওঁতে ওচৰত দেখিলোঁ 7টা ডেড বডি শুৱাই হৈছে, অৰ্থাৎ সেইদিনাই মৰিছে। গতিকে এনেকুৱা ঘটনা হয়। গতিকে এইটো পৰিৱেশৰ সন্মুখীন নহ'বৰ কাৰণে আমাৰ শাৰীৰিকভাৱে সুস্থ হ'ব লাগে। হয়, সেই পৰিৱেশত যেতিয়া যায় আপুনি মই নিজকে ভাবিছোঁ আই এম ষ্ট্ৰং এনাফ, চ' গড হেজ ব্লেছড মি এণ্ড আই ৰিটাৰ্ণ টু ইউ। গতিকে শক্তি থাকোঁতে লাষ্ট প্ৰশ্ন কৰোঁ, মানে আধাংগৰপত কৈছোঁ, যদি ভুল ভ্ৰান্তিও ক্ষমা কৰিব। এই ছাৰৰ যিটো আজি শুভ মুহূৰ্ত, চাৰি কাৰ পৰা বা আৰু পৰা আহি পিনে যি আমাৰ ইয়াত আহি পিনে ইয়াতে উপস্থিতি দাঙি ধৰিছে, ৰাইজ ইমানখিনি আহিছে, এতিয়া কি কৰিব বুলি ভাবে আপুনি বৰহাটত? শেষ প্ৰশ্ন, খুব চমুকে। ছাৰ নহয়, আপোনাক। হয়, এইটো সময়ত আপোনালৈ এই প্ৰশ্ন। ছাৰক আমি ৱেলকাম কৰিম। ছাৰে এটা সন্ধিয়া নিমন্ত্ৰণ জনাইছে ছাৰৰ ঘৰত। ছাৰৰ ঘৰত আমি সকলো দল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে লগ হ'ম। গতিকে আমি এইটো সময়ত ছাৰ আপুনি যিখিনি ভাল ভাল পাতি আহিলে, গতিকে আমাৰ উঠি অহা মানুহক আপুনি ভাল এটা মেছেজ দিব, অনুপ্ৰাণিত হওঁ। আমি ধৰ্মৰ গোড়ামী নহয়, এই জাতিৰ কিবা এটা গোড়ামী নহয়, আমি সকলো মুখত এটা বৈপ্লৱিক চিন্তা কৰিব লাগিব। গতিকে ইয়াৰ পৰা আমি কি জ্ঞান পাম,
আপুনি কি জ্ঞান লৈ আহিছে গতিকে আমি কেনেদৰে সফল হয় নাব এনেকুৱাবিলাক যাতে মক্কা যাত্ৰা কেৱল মাত্ৰ এটা ধৰ্মৰ মানুহৰ কাৰণে এইটো এতিয়া এখন তীৰ্থস্থানো হ'ব পাৰে এখন পৰ্যটনস্থলীও হ'ব পাৰে বিভিন্ন জাতি ধৰ্মৰ মানুহ তালৈ যাব পাৰে গতিকে আপুনি গতিকে আমি তাৰ পৰা ছাৰৰ যোগেদি অনুপ্ৰাণিত হ'ম প্ৰশ্ন কৰিলে ভাল লাগিল গতিকে এবাৰ মই এটা প্ৰশ্ন সুধিম দেই আমাৰ ইয়াত দল বল মই এটা কথা উল্লেখ কৰোঁ দল বল নিৰ্বিশেষে বিভিন্নজন আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ গতিকে কমল কুমিৰে প্ৰথমতে তেখেতক সম্বৰ্ধনা জনাইছে কমল কুমিৰ দুআষাৰ কথা মই জানিব বিচাৰিছোঁ মোৰ উপলব্ধি হৈছে ছাৰক মানে সকলো আমি আহিছোঁ আমি সকলো পাহৰি গৈছোঁ হয়নে বাৰু গতিকে আপোনাৰ অভিজ্ঞতা ব্যক্ত কৰক কমল কুমিৰ এটা ভাল লগা মুহূৰ্ত যিটো আছে আমাৰ শিক্ষকৰো হজলৈ গৈছে বুলি আমি গম পাইছোঁ গতিকে এটা আমাৰ প্ৰথমবাৰৰ পৰা গৈছে নিশ্চয় ভাল লাগিছে তেখেতৰ এই ইমান এটা এইটো বয়সত গৈ যেতিয়া হজ যাত্ৰা ঘূৰি আহিছে আৰু আমি সম্বোধন জনাইছোঁ মোৰ ভাল লাগিছে পোনপ্ৰথমত যোৱাৰ কাৰণে বেছিকৈ ভাল লাগিছে যিহেতু আমি সেইটো নহয় দল জাতি ধৰ্ম চবকে আমি সমিল মিলিৰে আমি সম্বোধন জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতৰ পৰা আমি নিশ্চয় কিছু জ্ঞান আহৰণ কৰিব পাৰিম বুলি আমি গধূলি কেতিয়া মাতিছে তাৰ অভিজ্ঞতা তেখেতৰ অভিজ্ঞতাৰ পৰা আমাক নিশ্চয় আমি অনুপ্ৰাণিত হ'ম বুলি আশা কৰিছোঁ আৰু সেই কথা প্ৰথম কথা হ'ল ছাৰ মোৰ শিক্ষাগুৰু আৰু ছাৰৰ মই বহুত প্ৰিয় ছাত্ৰ আছিলোঁ আৰু ছাৰ ইতিমধ্যে ভালে কুশলে আমাৰ মাজত আহি উপস্থিত হৈছে সেইটো অতি আনন্দিত আজিৰ দিনটোৰ ভিতৰত আটাইতকৈ আনন্দৰ খবৰ মোৰ কাৰণে সেইটোৱেই বাকীবিলাক পিছতহে যাবগৈ ছেকেণ্ড কথা হ'ল কি আমাৰ বৰহাট নিচিনা সৰু অঞ্চলত আমি জাতি বৰ্ণ দল ধৰ্ম নিৰ্বিশেষে সকলোৱে সম্প্ৰীতিয়ে আমি জীয়াই আছোঁ আৰু আগলৈকে যাতে আমি সেইটো অটুট থাকে তাৰ কাৰণে ছাৰৰ এই যাত্ৰাটো বহুত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু ছাৰে আমাক বহুতখিনি যিখিনি আমি এতিয়াও নাজানো সেই কথাখিনি ছাৰৰ পৰা আমি শিকিম আৰু আমি সকলোৱে মিলা প্ৰীতিয়ে যাতে আমি আগবাঢ়ি যাব পাৰোঁ আমাৰ বৰহাটৰ উন্নয়নৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে ছাৰ আমাৰ কাৰণে সদায় অনুপ্ৰাণিত হৈ থাকিব আমাৰ গতিকে মই আজিৰ দিনটো বহুত সুখী ছাৰে সুস্থ হৈ আহি আকৌ আমাৰ মাজত আহি পালেহি গতিকে মই বহুত সুখী এটা ধৰ্মীয় অনুষ্ঠান আছে ছাৰৰ নামঘৰলৈ যাব লাগিব আমাৰ ভাষাত তেখেতৰ মছজিদত আৰু বহুত দূৰৰ ভাগৰি আহিছে এটা কথাই ভাল লাগিল আজি বাদে গোটেই যিখিনি মেডিয়াম আছে তেখেতসকলে যেন আমাৰ হিন্দুসকলৰ সেইধৰণে আগবাঢ়িলে তেখেতসকলে নিজেই নকৈ আমাক লৈ দিয়াৰ কাৰণে মই মেডিয়ান সমাজখনকো মোৰ সাদৰ নমস্কাৰ জনাইছোঁ আৰু ছাৰৰ সুস্বাস্থ্যৰ কাৰণে আপোনালোকে দোৱা কৰিবই ফালৰ পৰা আশীৰ্বাদ সদৌ শেষত মই এটা কথা আপোনালোকক কওঁ মোৰ ভগা পৰ্যায়ত মোৰ He wants to say something. Deva sir? Yeah. So today this is a very auspicious occasion. Today our sir has returned. Let's return home. Makkah. Yes, he has returned his own home. Here we have seen, irrespective of all religion, caste, everyone come here to welcome him. So we know we have unity to go to Makkah. Yes. But a person from our village and come back with all things. Yeah. So we are really very proud that a person had gone to Makkah and by big blessing. Yes, you know, all came here for welcoming. And now this is the time when parting home. And so today in the evening, we'll get together once again. Welcomed everyone to come and have a cup of tea. So, my dear friends and viewers, we should have the chance to meet him at home. Once again, welcome him back to his home this evening. Yes, this evening. Well, thank you, sir. Thank you. Sir. Okay.